কাইলৈ যোৰহাট ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই সমগ্ৰ পৰিৱেশটো ND24 দৰ্শকসকলক দেখুৱাইছোঁ। মূল প্ৰৱেশদ্বাৰ থাকিব এই যোৰহাট ষ্টেডিয়ামৰ 1 নং গেট। এইফালে অনুৰাগীসকল আহিব পাৰিব জুবিনদাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে। আৰু এই যে দেখিছে বাঁহৰ বেৰিকেড, সেই বাঁহৰ বেৰিকেডৰ মাজেৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ অনুৰাগীয়ে প্ৰৱেশ কৰিব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আৰু ঠিক সেইমতে প্ৰস্থান কৰিব পাৰিব 2 নং গেটেদি। আৰু এই যে বাঁহৰ বেৰিকেড দেখিছে, সেই বাঁহৰ বেৰিকেড যোৰহাট জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে যাতে সকলোৱে খুব নিয়াৰিকৈ অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিব পাৰে। সেয়েহে এনেদৰে বাঁহৰ বেৰিকেড দিয়া হৈছে। বাঁহৰ বেৰিকেডৰ কাষতেই যি পেণ্ডেল দিয়া হৈছে সেয়া বয়োজ্যেষ্ঠ লোকসকলৰ বাবে পেণ্ডেল দিয়া হৈছে। ইয়াত যিসকল বয়োজ্যেষ্ঠ লোক আহিব তেওঁলোকে কিছু সময় ইয়াত জিৰণি ল'ব পাৰিব বা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো যদি বয়োজ্যেষ্ঠ লোকসকলে অংশগ্ৰহণ কৰোঁ বুলি ভাবে তেনেহ'লে তেওঁলোকলৈ পৃথককৈ ব্যৱস্থা কৰা হৈছে। আৰু চৌদিশে আচলতে জুবিনদাৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। আৰু বয়োজ্যেষ্ঠ লোকৰ এই য'ত স্থান দিছে তেওঁলোক কাইলৈ দিনটোত ইয়াত বহিব পাৰিব, জিৰণি ল'ব পাৰিব। তাৰ কাষতে আছে সৰ্বধৰ্মীয় প্ৰাৰ্থনা। জুবিন গাৰ্গলৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু পুৱা 8 বজাতে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অনুষ্ঠানৰ আৰম্ভণি হ'ব। জুবিন দায়ে বাৰে বাৰে এটা কথাই কৈছিল জীৱিত কালত যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সেয়েহে কাইলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানটো প্ৰথম সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আৰম্ভ হ'ব। আৰু তাৰ কাষৰ যিটো পেণ্ডেল দেখিছে তাত নাম প্ৰসংগ, দিহানাম, গায়ন বায়ন পৰিৱেশন কৰিব। ঢেকীয়াখোৱা মইনাপৰীয়া নামঘৰৰ ভকত বৈষ্ণৱে ইয়াত নাম প্ৰসংগ কৰিব। ঠিক সেইদৰে গায়ন বায়ন পৰিৱেশন কৰিব আৰু দিহানাম পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ আই মাতৃসকলে ইয়াত দিহানাম পৰিৱেশন কৰিব। আৰু এনেদৰেই সকলো আচলতে যোৰহাট জিলা প্ৰশাসনে পুংখানুপুংভাৱে সজাইছে যাতে কোনো ধৰণৰ ইয়াত খেলি মেলি নহয় বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে কোনেও সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কিন্তু জিলা প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰক্ষীৰ লোকসকলক ইয়াত মোতায়েন কৰা হৈছে। আৰু এই নাম প্ৰসংগ স্থলীৰ কাষতেই যিটো বগা ৰঙৰ পেণ্ডেল দেখিছে, এই বগা ৰঙৰ পেণ্ডেলতেই মাংগলিক কাৰ্যসূচী হ'ব। যিহেতু কালিলৈ প্ৰাণৰ শিল্পী জুবিনদাৰ 13 দিন সম্পূৰ্ণ হ'ব। 13 দিন হ'ল তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হোৱা। আৰু এই বগা ৰঙৰ পেণ্ডেলটোতে পৰিয়ালৰ লোকে মাংগলিক যিসমূহ কাম, বৈদিক কৰ্ম ইয়াতে কৰিব। মৎস্য স্পৰ্শ যিহেতু কৰিব লাগিব নিয়ম অনুসৰি, ইয়াত পৰিয়ালৰ 30ৰ পৰা 40 জন লোকে এই বগা পেণ্ডেলৰ তলতে বৈদিক কৰ্ম কৰাৰ পাছতে মৎস্য স্পৰ্শৰ কামসমূহ কৰিব। আৰু যিটো এই বেৰিকেড ইয়াতো দেখিছে বাঁহৰ সেই বেৰিকেড দিয়া হৈছে, সেই বাঁহৰ বেৰিকেডেদি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত ৰাখিছে। জুবিনদাৰ তাত ফটো আছে, জুবিনদাই ভাল পোৱা গীটাৰ তাত প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব হাজাৰ হাজাৰ জুবিনদাৰ অনুৰাগীয়ে। আৰু সেইবাবে যোৰহাট জিলা প্ৰশাসনে খুব ধুনীয়াকৈ ব্যৱস্থা কৰিছে। বাঁহৰ বেৰিকেড দিয়া হৈছে যাতে খুব সুচাৰুৰূপে কাইলৈ যোৰহাট ষ্টেডিয়ামত জুবিনদাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। তাৰ বাবে যোৰহাট জিলা প্ৰশাসনে ইয়াত যাৱতীয় ব্যৱস্থা কৰিছে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাই দিনে নিশা ইয়াত সমগ্ৰ দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিছে। চৌদিশে এতিয়া জুবিন গাৰ্গৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। আৰু কিছু লোকে যদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহি কিছু সময় ইয়াত কটাম বুলি ভাবে তেনেহ'লে ষ্টেডিয়ামৰ সেই গেলাৰীৰ ব্যৱস্থা কৰিছে। গেলাৰীত সেইসকল লোকে যদিহে ভাবে যে কিছু সময় অনুষ্ঠানটোত তেওঁলোক ৰ'ব বিচাৰে তেতিয়াহ'লে সেই গেলাৰীত তেওঁলোক বহিব পাৰিব। যোৰহাট জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা কৰিছে। মই কিছু কথা পাতিম। জনম আছে, নৱপ্ৰজন্মৰ কণ্ঠশিল্পী জনম আছে। জুবিনদাৰ প্ৰিয় ঠাই আছিল যোৰহাট। আৰু এই য'ত আমি ৰৈ আছোঁ তাতেই জুবিনদাৰ 50 বছৰীয়া জন্মদিন আমি উদযাপন কৰিছিলোঁ খুব উলহ মালহেৰে। আৰু খুব দুখ মনেৰে আমি আৱেগিকভাৱে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে। আদ্য শ্ৰাদ্ধ ইয়াত অনুষ্ঠিত কৰিবলগীয়া হৈছে।
এইটো আমাৰ কাৰণে আচলতে দুখৰ কথা আৰু বিশ্বাস এতিয়াও কৰিব পৰা নাই যে তেওঁ আমাৰ মাজত নাই কাৰণ তেখেত আমাৰ ইনস্পিৰেশ্যন আছিল তেখেতৰ পৰা গান শুনি পেলাই আমি আৰম্ভ কৰা আৰু সেইটো মানি ল'বলৈ বৰ কষ্ট এতিয়াও আজিও বিশ্বাসেই হোৱা নাই যে তেখেতৰ আমি শ্ৰাদ্ধ পাতিব লৈছোঁ কিন্তু সত্যটো সেইটো আমি মানি ল'বই লাগিব আৰু তেওঁক এটা কথা ভাবিবলগীয়া কাৰণ এজন মানুহে কিমান ভাল পালে এখন ৰাজ্যৰ মানুহ ৰৈ যাব পাৰে এখন ষ্টেট তেখেতে ৰখাই দিছে গোটেই কাম বন কাটি কৰি পেলাই মানে নিজৰ কোনো বিনা স্বাৰ্থত তেখেতৰ কাৰণে লাগি আছে সেইটো তেওঁৰ যুগত যে আমি জন্ম লাভ কৰিছোঁ সেইটো আমাৰ কাৰণে চাগে কোনোবাখিনি ক্ষেত্ৰত সৌভাগ্য আছিল এটা প্ৰিয় গীত এতিয়া গুণগুণাব পৰা অৱস্থাত একদম মানে গাবলৈ বিৰাট কষ্ট জুবিন দাই মায়াবিনীটো খুব ভাল পায় ঠিক আছে অকণমান গুণগুণাইছোঁ কৈছোঁ মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত ধন্যবাদ হয় এয়া জনম নৱপ্ৰজন্মৰ এগৰাকী খুব উদীয়মান কণ্ঠশিল্পী আৰু এইসকল জুবিনদাৰ আচলতে অনুৰাগী জুবিনদাৰ গান শুনি তেওঁলোক গান গাবলৈ অনুপ্ৰাণিত হৈছে আৰু এনেদৰে আজি প্ৰিয় শিল্পীগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি বা আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানলৈ আহিব লগা হৈছে আৰু অতি দুখ মনেৰে সকলোৱে আৱেগিকভাৱে যোৰহাটবাসীয়ে সহযোগিতা আগবঢ়াইছে এই কৰ্মত কাইলৈ যিহেতু যোৰহাট ষ্টেডিয়ামতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হ'ব যোৰহাটবাসীয়ে সকলো কামতে সহযোগিতা আগবঢ়াইছে আৰু এই ষ্টেডিয়ামৰ পৰাই জুবিন দায়ে চিঞৰি চিঞৰি কৈছিল যোৰহাট মোৰ প্ৰিয় ঠাই যোৰহাট মই ভাল পাওঁ যেতিয়াই মন যায় মই তেতিয়াই যোৰহাটলৈ ঢাপলি মেলি আহিম সেই যোৰহাটতেই জুবিনদাৰ 13 দিনীয়া মাংগলিক কৰ্ম সম্পন্ন কৰিবলৈ লৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ অনুৰাগীয়ে এই স্থানতেই ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনাব প্ৰাণৰ শিল্পীগৰাকীক আৰু যোৰহাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে ইয়াত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে কাইলৈ পুৱাই চিতাভস্ম অনা হ'ব এই ষ্টেডিয়ামলৈ যিহেতু আজি বিয়লি ভাগতে চিতাভস্ম গুৱাহাটীৰ পৰা যোৰহাটলৈ আনিলে যোৰহাট জিলা প্ৰশাসনক অৰ্পণ কৰিলে আৰু কাইলৈ যোৰহাট ষ্টেডিয়ামত সেই চিতাভস্ম ৰখা হ'ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰু যাতে এই সম্পূৰ্ণ দিনটো সম্পূৰ্ণ অনুষ্ঠানটো খুব সুচাৰুৰূপে যাতে পাৰ হৈ যায় তাৰ আশা কৰিছে যোৰহাট জিলা প্ৰশাসনে বিভিন্ন স্থানৰ আৰক্ষীক মোতায়েন কৰা হৈছে আৰু যোৰহাটবাসীয়েও আশা কৰিছে যে প্ৰিয়ংকা ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ